আমাৰ সংবিধানখনৰ বৈশিষ্ট্য ক'বলৈ গ'লে যদি আমি এখনৰ তুলনা কৰোঁ বাকি সমগ্ৰ যিমানবিলাক ডেমক্ৰেসি আছে তাৰ কনস্টিটিউশনবিলাকৰ লগত তাৰ প্ৰথম কথাটো হৈছে আমাৰ সংবিধানখন লংগেষ্ট ৰিটেন কনস্টিটিউশন পৃথিৱীৰ সকলোতকৈ দীঘলীয়া লিখিত নথি গতিকে তাতে হয়তো পৃথিৱীৰ অন্য কোনো দেশত ইমান দীঘলীয়া সংবিধান কতো নাই আৰু যিমানবিলাক ইয়াতে আৰ্টিকলছ আছে আমাৰ এতিয়া বৰ্তমান আমাৰ যেতিয়া কনস্টিটিউশনখন গ্ৰহণ কৰা হৈছিল তাতে 395 আৰ্টিকল আছিল এতিয়া সেই আৰ্টিকলৰ নাম্বাৰটো বাঢ়ি পেলে 448 হৈছে আৰু তাৰে যিখন সূচী আছিল সূচীৰ নাম্বাৰো বাঢ়িছে এতিয়া 12খন সূচী আছে আমাৰ তাতে গতিকে এখন পৃথিৱীৰ সকলোতকৈ দীঘলীয়া সংবিধান লিখিত সংবিধান হয় তাৰ পিছতে আহিব আপোনাৰ আমাৰ এটা খুব ইউনিক মানে বৈশিষ্ট্য আছে হেতু হৈছে যে আমাৰ সংবিধানখন মিক্সচাৰ অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি তাৰ মানে কিছু সংখ্যক provision আপুনি অতি সহজে সংশোধন কৰিব পাৰে হেতু চলিত সমাজ ব্যৱস্থাৰ লগত মানে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত মিলি চলিবৰ কাৰণে হেতু ব্যৱস্থা ৰখা হৈছে আৰু তাৰে কিছুমান provision আছে যিবিলাক এমেন্ড কৰিবৰ কাৰণে 2/3 মেজৰিটি লাগে in both the houses of parliament ta mane অধিক সংখ্যক মানে মেম্বাৰে হেখন গৃহীত কৰিব লাগিব গতিকে উভয় সদনৰ হয় উভয় সদনৰ গতিকে এইটো প্ৰভিজন ৰখা আছে যাতে কিছুমান প্ৰভিজন আছে অতি সহজতে যাতে এমেন্ড কৰিব পৰা নহয় গতিকে আমাৰ কনস্টিটিউশনখনে দুইটা ব্যৱস্থা ৰাখি থৈছে মানে ৰিজিড ব্যৱস্থাটো ৰাখিছে আৰু ফ্লেক্সিবল ব্যৱস্থাটো ৰাখিছে গতিকে এইটো এটা খুব ইউনিক ফিচাৰ আৰু আছে ধৰক যেনেকৈ আমাৰ এটা এমাৰ্জেন্সি প্ৰভিজন আছে এমাৰ্জেন্সি প্ৰভিজনটোত কি হয় যে আপনি আমাৰ মানে ফেডাৰেল স্ট্ৰাকচাৰ আৰু ইউনিটাৰী স্ট্ৰাকচাৰ আমাৰ দুটা স্ট্ৰাকচাৰে আমাৰ সংবিধানখন দেখিবলৈ পোৱা যায় ফেডাৰেল স্ট্ৰাকচাৰটো কি হয় আমাৰ নৰমালি আমাৰ সাধাৰণতে ভাৰতীয় সংবিধানখন এতিয়া আমি ফেডাৰেল বুলিয়ে গ্ৰহণ কৰি আছো যেহেতু আমাৰ দুটা সেট অফ গভৰ্নমেন্ট আছে আমাৰ ষ্টেট গভৰ্নমেন্ট আছে সেন্ট্ৰেল গভৰ্নমেন্ট আছে কিন্তু যেতিয়া এমাৰ্জেন্সি ডিক্লেয়াৰ হয় আমাৰ তিনটা গ্ৰাউণ্ডত এমাৰ্জেন্সি ডিক্লেয়াৰ হ'ব পাৰে ধৰক এটা ষ্টেট এমাৰ্জেন্সি হ'ব পাৰে যেতিয়া আমাৰ ষ্টেটত কিবা এটা অসুবিধাৰ সৃষ্টি হয় বা আমাৰ নেশ্যনেল এমাৰ্জেন্সি হ'ব পাৰে কেতিয়াবা যুদ্ধ বিগ্ৰহ হ'ব বা অন্য ধৰণৰ কিছুমান বাহিৰা শক্তি যেতিয়া আক্ৰমণ হোৱা কিছুমান কাৰ্যকলাপ আমি চকুৰ আগত ধৰা পৰে তেতিয়া আমাৰ নেশ্যনেল এমাৰ্জেন্সি হ'ব পাৰে বা ফাইনেন্সিয়েল এমাৰ্জেন্সি হ'ব পাৰে এই তিনি ধৰণৰ এমাৰ্জেন্সি যিকোনো এবিট এমাৰ্জেন্সি যেতিয়া আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া তেখেতে প্ৰক্লেমেশ্যন দি পেলাই ডিক্লেয়াৰ কৰে তেতিয়া আমি আমাৰ গোটেই সংবিধানখন ফেডাৰেলৰ পৰা ইউনিটাৰী ফৰ্মলৈ পৰিৱৰ্তিত হয় এইটো সুবিধা আমাৰ অন্য কোনো ধৰণৰ সংবিধানত আছে বুলি মই নাভাবো আমি জনাত নাই গতিকে এইটো আমাৰ এটা খুব ডাঙৰ বৈশিষ্ট্য যে আমি সময়ৰ লগত পৰিস্থিতিৰ লগত আমি মিলি চলিব পৰা এখন খুব জীৱন্ত দলিল বুলি ক'ব পৰা যায় জীৱন্ত সংবিধান